नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मौजिद बंधुসকল पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত বলবৎ হল 3খনকৈ নতুন আইন আৰু নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ ৰুজু কৰা হল অসমত। সোমবাৰে দিনৰ 12:32 নগাঁৱত প্ৰথমটো কেছ ৰেজিষ্টাৰ কৰা হৈছে। নতুন আইনৰ অধীনত অসমত প্ৰথমটো গোচৰ ৰুজু। সোমবাৰে দিনৰ 12:32 নগাঁৱত প্ৰথমটো কেছ ৰেজিষ্টাৰ কৰা হৈছে। নগাঁও আৰক্ষীয়ে ৰুজু কৰিছে বিএনএছৰ প্ৰথমটো গোচৰ। মোবাইল ফোন আৰু বেগ চুৰিৰ ঘটনাত নগাঁও সদৰ থানাত ৰুজু কৰা হৈছে এই গোচৰটো। ভাৰতীয় ন্যায় সংহিতাৰ 303 নং ধাৰাত ৰুজু কৰা হৈছে গোচৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 5 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। অহা 5 দিনত ৰাজ্যৰ আটাইকেইখন জিলাতে হ'ব বৰষুণ। ৰাজ্যবাসীক এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ চৌদিশে বান পৰিস্থিতিয়ে প্ৰায় জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আহিছে এক বেয়া খবৰ। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি 5 জুলাইলৈকে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে দুখন পাহাৰীয়া জিলাক্ৰমে ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই 1 জুলাইৰ পৰা 5 জুলাইলৈকে জাৰি কৰা বতৰৰ আগলি বতৰা অনুসৰি 1 জুলাইত ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৰেড এলাৰ্টৰ বিপৰীতে বাকী আটাইকেইখন জিলাতে হালধীয়া সতৰ্কতা অৰ্থাৎ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছিল। ঠিক সেইদৰে 2 জুলাই অৰ্থাৎ আজি তামুলপুৰ, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, শিৱসাগৰ আৰু চৰাইদেউ জিলাক বাদ দি বাকী অসমৰ আটাইকেইখন জিলাতে হালধীয়া সতৰ্কতা অৰ্থাৎ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। 3 জুলাইত ধুবুৰী, গোৱালপাৰা, চিৰাং, কামৰূপ গ্ৰাম্য, বিশ্বনাথ, যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিমা হাছাও জিলাত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। 4 জুলাইত আকৌ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক বাদ দি বাকী আটাইকেইখন জিলাতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। ঠিক সেইদৰে 5 জুলাইতো ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। এই 5টা দিনত হালধীয়া সতৰ্কতা জাৰি কৰা জিলাসমূহত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যিহেতু ৰাজ্যৰ প্ৰায়কেইখন জিলাতে পুনৰ বানপানী আৰম্ভ হৈছে, সেয়েহে এই 5 দিনত ধাৰাসাৰ বৰষুণ আহিলে এই বান পৰিস্থিতি অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে সকলোৱে পূৰ্বৰ পৰা সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয়। পৰৱৰ্তী খবৰ, বিশ্বকাপৰ খিতাপ দখল কৰাৰ পাছতো বিপদত ৰোহিত বাহিনী। বাৰবাডোজৰ হোটেলত আবদ্ধ টীম ইণ্ডিয়াৰ খেলুৱৈৰ লগতে পৰিয়াল। কাল ঘূৰ্ণী ধুমুহাৰ হাই এলাৰ্ট জাৰি কৰাৰ পাছতেই বাতিল কৰা হৈছে সকলো বিমান। বন্ধ কৰি দিয়া হৈছে দেশখনৰ সকলো বিমানবন্দৰ আৰু বৰ্তমান হোটেলৰ কোঠাৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে খেলুৱৈসকলক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত 10টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যি কি ঘোষণা কৰিছে চাওঁ আহক। সোমবাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেলৰ আৰু এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কি জনালে বা কি ঘোষণা কৰিলে চাওঁ আহক। মুখ্যমন্ত্ৰীৰ প্ৰথমটো ঘোষণা, ৰাজ্যৰ 14খন জিলাৰ 698খন গাঁও বানপানীত প্লাবিত হৈছে। ৰাজ্যৰ 2,70,628টা পৰিয়াল এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যত প্ৰথমটো ঢৌ পাৰ হোৱাৰ পিছত এইটো দ্বিতীয়টো বান। 2 নম্বৰ ঘোষণাটো হৈছে সোৱণশিৰি নদী জলবিদ্যুৎ প্ৰকল্পত 409 কিউবিক পানী এৰি দিছে। লখিমপুৰৰ 21খন গাঁৱৰ 11,000 পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।
ডিব্ৰুগড়ত বিপদসীমাৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ পানী। চহৰৰ পানী ব্ৰহ্মপুত্ৰলৈ উলিয়াই দিব নোৱাৰাৰ ফলত হৈছে বানপানী। নৈশ বাছসমূহ আৰক্ষীৰ নিৰাপত্তাৰ বেষ্টনীত লৈ যোৱা হ'ব। মুখ্যমন্ত্ৰীৰ ৩ নম্বৰ ঘোষণাটো হৈছে কাজিৰঙাতো বান পৰিস্থিতি যথেষ্ট শোচনীয় হৈছে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে জীৱ-জন্তু। কাজিৰঙাত 233 চেকপোষ্টৰ ভিতৰৰ 95টা বন শিবিৰ প্লাবিত হৈছে। মুখ্যমন্ত্ৰীৰ 4 নম্বৰ ঘোষণাটো হৈছে বান পৰিস্থিতিৰ বাবেই বাতিল কৰা হৈছে জিলায়ুক্ত সন্মিলন। বান পৰিস্থিতিৰ বুজ ল'বলৈ 3 মন্ত্ৰীক দায়িত্ব দিয়া হৈছে। মন্ত্ৰী ৰঞ্জিত দাস, পীযুষ হাজৰিকা আৰু সঞ্জয় কিষাণক এই দায়িত্ব দিয়া হৈছে আৰু বিধায়কসকলক ৰাইজৰ মাজত থকাৰ আহ্বান জনোৱা হৈছে। 5 নম্বৰ ঘোষণাটো হৈছে দ্বিতীয় বানত এতিয়ালৈকে ভঙা নাই মথাউৰি। অহা 48 ঘণ্টাত ৰাজ্যত বানে ল'ব ভয়াৱহ ৰূপ। অৰুণাচলত হোৱা বৰষুণৰ বাবে অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ফোনযোগে বুজ লৈছে ৰাজ্যৰ বান পৰিস্থিতিৰ। 6 নম্বৰত শিক্ষা হেতু এপক লৈও মুখ্যমন্ত্ৰীৰ মন্তব্য। এপটোত কোনো সমস্যা নাই বুলি একাংশ শিক্ষকে জনাইছে। ইয়াক লৈ এখন 3জনীয়া কমিটি গঠন কৰা হৈছে। 3 গৰাকী অধ্যাপকক লৈ গঠন কৰা হৈছে এই কমিটি। কমিটিত আছে অধ্যাপক পৰমেশ্বৰ আয়াৰ, অধ্যাপক শৰৎ কুমাৰ পাত্ৰ আৰু অধ্যাপক ডক্টৰ হিতেন চৌধুৰী। মুখ্যমন্ত্ৰীৰ 7 নম্বৰ ঘোষণাটো হৈছে পাহাৰীয়া চহৰ পিছপৰা অঞ্চলৰ 3খন বিদ্যালয় পৰিদৰ্শন কৰিব এই কমিটিয়ে। স্কুল পৰিদৰ্শন কৰি সমস্যা থাকিলে কমিটিয়ে জনাব চৰকাৰক আৰু শীঘ্ৰেই এই কমিটিয়ে প্ৰকাশ কৰিব ইমেইল একাউণ্ট আৰু ইমেইল যোগে শিক্ষকসকলে জনাব পাৰিব নিজৰ অভিজ্ঞতা। অহা 1 ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ কৰা হ'ব কমিটিৰ প্ৰতিবেদন। মুখ্যমন্ত্ৰীৰ 8 নম্বৰ ঘোষণাটো হৈছে নলবাৰীত আৰম্ভ কৰা হৈছিল ফ্ৰী কিডনী ডায়েলিচিছ। 2019 চনৰ জুনত আৰম্ভ কৰা হৈছিল এই কেন্দ্ৰ আৰু বৰ্তমান ৰাজ্যৰ 33খন জিলাৰ 41টা স্থানত এই কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰথম বৰ্ষত 24,000 ফ্ৰী ডায়েলিচিছ ছেছন কৰা হৈছিল। 2024 চনত 2,21,116টা ডায়েলিচিছ ছেছন কৰা হৈছে। বিগত বৰ্ষত 5,347 গৰাকী ৰোগীয়ে 2,21,000 ফ্ৰী ডায়েলিচিছ ছেছন কৰিছে। আৰু 9 নম্বৰত নতুন আইন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। নতুন আইন বলবৎ হোৱাৰ পিছতে ৰাজ্যত ৰুজু হৈছে প্ৰথমটো গোচৰ। নগাঁৱত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৰুজু হৈছে প্ৰথমটো গোচৰ আৰু 3খন আইন অসমত ভালদৰে বলবৎৰ বাবে আৰক্ষীক দিয়া হৈছে প্ৰশিক্ষণ। ক্ৰাইম চিন অফিচাৰ হিচাপে 5খন আৰক্ষীক প্ৰশিক্ষণ দিয়া হৈছে। আৰু 10 নম্বৰ ঘোষণাটো হৈছে ন্যায় সংহিতাত আছে অনলাইন এজাহাৰৰ ব্যৱস্থা। অসমৰ সৈতে জড়িত বিশেষ বিষয়টো গুৰুত্ব প্ৰদান ন্যায় সংহিতাত। বাল্য বিবাহৰ বিৰুদ্ধে আমি কাম কৰি আহিছিলোঁ। বাল্য বিবাহ কৰিলে নাবালিকাৰ সৈতে ৰাখিব নোৱাৰিব যৌন সম্পৰ্ক। 18 বছৰ বয়সৰ তলৰ যুৱতীৰ লগত ৰাখিব নোৱাৰিব যৌন সম্পৰ্ক। 16-17 বছৰৰ যুৱতীক বিবাহ কৰিলে ধৰ্ষণৰ অভিযোগত অভিযুক্ত হ'ব। সংবাদমেল পাতি এইদৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা বা মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ GST ভৱনত হঠাৎ CBIৰ অভিযান। CGSTৰ সহকাৰী আয়ুক্ত MS ৰাওসহ এটা দালালক গ্ৰেপ্তাৰ CBIৰ। ধৃত বিষয়াগৰাকীৰ বিৰুদ্ধে দালালৰ জৰিয়তে ৰেলৱেৰ ঠিকাৰ নামত 3.83 লাখ টকা উৎকোচ বিচৰাৰ অভিযোগ। পৰৱৰ্তী খবৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলাক লৈ সন্তুষ্ট নহয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে বিৰোধী দল। ওম বিৰলাক উদ্দেশ্যি ৰাহুল গান্ধীৰ মন্তব্য। মই আপোনাক কৰমৰ্দন কৰোঁতে আপুনি থিয় হৈ আছিল আৰু প্ৰধানমন্ত্ৰীয়ে কৰমৰ্দন কৰোঁতে তেওঁক সম্ভাষণ জনাইছিল। অধ্যক্ষৰ চকীখনত বৰ্তমান 2জন ব্যক্তি বহি আছে, এজন লোকসভাৰ অধ্যক্ষ আৰু আনজন ওম বিৰলা। ওম বিৰলাক উদ্দেশ্যি এই মন্তব্য কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ বানপানী। কাজিৰঙাৰ মুঠ 223টা বন শিবিৰৰ ভিতৰত 61টা বন শিবিৰ বৰ্তমান পানীৰ তলত। নিশাৰ ভিতৰতে বানত প্লাবিত হৈছে বোকাখাতৰ বহু অঞ্চল। কাজিৰঙাৰ মুঠ 223টা বন শিবিৰৰ ভিতৰত 61টা বন শিবিৰ বৰ্তমান পানীৰ তলত।
বিশ্বনাথ বুঢ়াপাহাৰ অগ্ৰাতুলি বাগৰি বনাঞ্চলত বৰ্তমান বানপানী আৰু আগন্তুক 24 ঘণ্টাত কাজিৰঙাত পানী বৃদ্ধিৰ সম্ভাৱনা আছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষৰ তৎপৰতা। বাণিজ্যিক যান বাহনৰ ক্ষেত্ৰত কঠোৰ বিভাগীয় কৰ্তৃপক্ষ। ব্যক্তিগত আৰু স্থানীয় বাহনৰ ক্ষেত্ৰত কিছু শিথিলতা দিয়া হৈছে। বন্যপ্ৰাণী উদ্ধাৰত বৰ্তমান ব্যস্ত হৈ পৰিছে SDRF আৰু আৰক্ষী প্ৰশাসন।